हेलो गाइज की घर मोर घर ভাল অন্য এটা ভিডিওলৈ স্বাগতম জানাইছো আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মুকুতাৰ চৰিত্ৰ অভিনয় কৰা অভিনেতা অশ্বিনী ডেকাই দিছে এটি ভাল খবৰ হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকই শুনিছে গতিকে এই ভাল খবৰটো কি গতিকে আপোনালোকক সকলোখিনি আপোনালোকক জনাম গতিকে ভিডিওটো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলো বেহাৰবাৰী মুকুতাদাই আৰম্ভ কৰিবলৈ লৈছে এখন ছুটি ছবি বেহাৰবাৰী আউটপোষ্ট অশ্বিনী ডেকা যেহেতু নেকি মুকুতাদাই নিজৰ কাহিনীৰে নিৰ্মিত বেহাৰবাৰী আউটপোষ্টৰ মুকুতাদাই এই ছুটি ছবিখন ইতিমধ্যে তাৰ কাম আৰম্ভ হৈছে এই বিষয়ে মুকুতাদাই অশ্বিনী ডেকাই কি ক'লে আপোনালোকক শুনাওক তেনেকৈ তেওঁ নিজ মুখেৰে ক'লে আপোনালোকক কোৱাৰ সুখী হৈছোঁ যে তেওঁৰ পোন প্ৰথমবাৰৰ বাবে মুকুতাদাৰ তেওঁৰ নিজৰ কাহিনীৰে তেওঁৰ ছুটি ছবি যেহেতু নেকি তেওঁ প্ৰথমবাৰৰ বাবে তেওঁ ছুটি ছবি কৰিবলৈ আগবাঢ়িছে আৰু লোকেশ্যন হ'ব যোৰহাটত যেনেকৈ অহা 12 আৰু 13 তাৰিখে তেওঁ এই ছুটি ছবিখন তেওঁ কৰিব যেহেতু নেকি তেওঁ বেহাৰবাৰী আউটপোষ্টৰ তেওঁ যেহেতু নেকি এছিষ্টেণ্টে তেওঁৰ বাবে লিখিছে তেনেকৈ সকলো কেমেৰামেন সকলো তেওঁৰ কেমেৰামেন হ'ব প্ৰাঞ্জল শৰ্মা মানে আপোনালোকে গোটেইটো তেওঁক আপোনালোকে দেখিবলৈ পাব যোৰহাটত 10, 11, 12 তাৰিখে তেওঁলোকে ছুটি ছবি কৰিবলৈ ওলাইছে বেহাৰবাৰী আউটপোষ্টৰ মুকুতাদা লোকেশ্যন হ'ব যোৰহাটত তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আপোনালোকে মুকুতাদাৰ অভিনয় চাই কেনেকৈ পায় আৰু তেওঁৰ অভিনয় চাই কেনেকৈ পায় আৰু প্লিজ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো ঠিক আছে নতুন এটা ভিডিঅ' আপোনালোক লগ পাম তো